জৰাজীৰ্ণ পথে জলাকলা খুৱাইছে দুলীয়াজানৰ ৰাইজক। অতি ব্যস্ত পথত প্ৰকাণ্ড প্ৰকাণ্ড গাঁত আৰু ধূলিময় পৰিৱেশে অতিষ্ঠ কৰিছে পথচাৰী। বিশেষকৈ পথৰ দুৰৱস্থাৰ বাবে একাংশ ব্যৱসায়ীয়ে বন্ধ ৰাখিবলগীয়া হৈছে নিজৰ প্ৰতিষ্ঠান। পথছোৱাত ইতিমধ্যে কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে, কিন্তু এই পৰ্যন্ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ সংশ্লিষ্ট কৰ্তৃপক্ষৰ বিৰুদ্ধে। টিংৰাই চাৰিআলিৰ এই পথছোৱা শীঘ্ৰেই মেৰামতি কৰাৰ দাবী স্থানীয় ৰাইজৰ। এই পথছোৱাৰ পৰা আমাক পৰিৱেশ দেখুৱাব প্ৰণৱজিৎ বৰাই। দুলীয়াজানৰ টিংৰা চাৰিআলিত আছোঁ আৰু টিংৰা চাৰিআলিৰ ৰাইজে কিদৰে যাতায়াত কৰিছে পৰিৱেশ দেখুৱাবলৈ আমি ইয়ালৈ আহিছোঁ। পৰিৱেশ দেখুৱাব সহযোগীয়ে এয়া হৈছে দুলীয়াজানৰ সমষ্টিৰ টিংৰা চাৰিআলিৰ দৃশ্য। আৰু এইদৰে ৰাইজে যাতায়াত কৰিবলগীয়া হৈছে, জীয়াটো ভুগিবলগীয়া হৈছে আৰু অতি ব্যস্ত পথটোত দৈনিক দুৰ্ঘটনা সংঘটিত হৈছে। আৰু ইমান এটা স্পৰ্শকাতৰ বিষয় হোৱাৰ পিছতো এই মুহূৰ্তলৈকে স্থানীয় বিধায়ক তেৰজ গোৱালাৰ সাংসদ ৰামেশ্বৰ তেলী কিন্তু নিদ্ৰাত আছে। তেওঁলোকে এই মুহূৰ্তলৈ কুম্ভকৰ্ণ নিদ্ৰাত আছে। এই পথেৰে অহা যোৱা কৰে, কিন্তু চকুমুঠা খুলি ভাও ধৰি তেওঁলোকে এই উন্নয়নৰ ক্ষেত্ৰত কোনোদিন তেওঁলোকে কাম নকৰাৰ গুৰুত্ব অভিযোগ উত্থাপিত হৈছে। আৰু স্থানীয় ব্যৱসায় আছে। আমি জনামতে এজাক বৰষুণতে এনে পৰিৱেশৰ সৃষ্টি হয় আৰু আপোনাৰ ব্যৱসায় প্ৰতিষ্ঠান বন্ধ কৰিবলগীয়া হয়। কি ক'ব? ব্যৱসায় প্ৰতিষ্ঠানটো কালি বন্ধ কৰিবলগীয়া হ'ল। আজি দোকান খুলিছোঁ, কিন্তু ৰাতিপুৱাৰ পৰা কাষ্টমাৰ নাই। মোৰ নাম কমল জালান, কমল ষ্ট'ৰৰ দোকান, বৰ্তনৰ দোকান আছে। তো কি ক'ম, ইমানে দুখ লগা পৰিস্থিতি হৈছে। এতিয়াতো ঠাণ্ডাৰ দিন, বৰষুণ নাই, কিন্তু একজাক বৰষুণে আপোনাৰ এইটো এসপ্তাহ লাগে পানী শুকাবলৈ। মানুহ সোমাব নোৱাৰে, আৰু মানুহ সোমাব হ'লে একদম সেইফালৰ পৰা ঘূৰি কিনে আহিব লাগে। এই মূল পথ বিধায়ক সাংসদ এই পথেদিয়ে যায়। যায় সিহঁতি সদায় চাই আছে, কিন্তু চাই কিনেও চকু বন্ধ কৰি গুচি যায়। ৰাস্তাও পদূলিও একদম গোটেই ভাঙি কিনে চেচ। আৰু কি ক'ম, মানুহ ইমান অসুবিধাৰ সৃষ্টি হৈছে ন। দোকানত এতিয়া বস্তু ল'ব হ'লেতো কাষ্টমাৰ সোমাব পাৰিব লাগিব, ইমানখিনি পানীতনো কেনেকৈ সোমাব। কৈছোঁ পৰিৱেশ দেখুৱাব। এতিয়াও কিন্তু ব্যৱসায় প্ৰতিষ্ঠান বন্ধ হৈ আছে। সামতলভাৱে যদি সম্ভৱ হয়, মই পৰিৱেশ দেখুৱাইছোঁ পোনপটীয়াকৈ প্ৰতিনিধি দৰ্শকক। এই জৰাজীৰ্ণৰ পথৰ বাবে এই মুহূৰ্তলৈকে কিন্তু ব্যৱসায় প্ৰতিষ্ঠান বন্ধ হৈ আছে। আৰু একাংশ ব্যৱসায় প্ৰতিষ্ঠান যদিও খোলা আছে, কিন্তু তাত গ্ৰাহক অহা যথেষ্ট অসুবিধাৰ হৈছে। আপোনালোকেও ইয়াতে যথেষ্ট যাতায়াত কৰিবলৈ অসুবিধা হয়, দুৰ্ঘটনা হয়। কি ক'ব এই মুহূৰ্তত? মই আমাৰ সাংসদ আৰু MLA গৰাকীক এষাৰে ক'ব বিচাৰোঁ, তেওঁলোকে অতি শীঘ্ৰে এই ৰাস্তাটো মেৰামতি কৰক। আৰু মূল কথাটো হ'ল কি, আমাৰ আটাইতকৈ অসুবিধা হয়, যিহেতু পুৱাৰ ভাগত আমি ল'ৰা ছোৱালী ষ্টুডেণ্ট লৈ পিনে অহা যোৱা কৰিব লাগে স্কুলত। সেইটো সময়ত খুব মানুহ, মহিলাসকলো পৰে, ল'ৰা ছোৱালী ষ্টুডেণ্টো পৰে, স্কুল ক্ষতি হয়। মই সেইটোৱে ক'ব বিচাৰোঁ সাংসদক যে এই ৰাস্তাটোৰ মূল হ'ল দুলীয়াজান আৰু নাহৰকটীয়া ডিব্ৰুগড় সংযোগী। এই ৰাস্তাটোৰ এই ধৰণৰ জৰাজীৰ্ণ হোৱাৰ কাৰণে আচলতে কোন দায় বা তেওঁলোকে কিয় নকৰে সেইষাৰ ক'ব নাযাওঁ। কথাটো হ'ল কি, এই ফুটপাথটো আচলতে ড্ৰেইনটো যদি ভালকৈ বনাই দিয়ে, তেনেহ'লে এই পানীখিনি ওলাই যাব বুলি আশা কৰোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰণৱজিৎ বৰা আমাক সবিশেষ জনোৱাৰ বাবে।